নমস্কাৰ, মই মজিদ তৰা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ অনলাইন শিল্পী ইউটিউব চেনেল। বন্ধুসকল, পলকতে চাওঁ আহক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল, প্ৰথম খবৰটি হৈছে সমগ্ৰ অসমত হাই এলাৰ্ট জাৰি। আজিৰ পৰা আগন্তুক 5 দিনলৈকে ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। এই কথা জনালে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। সোমবাৰ অৰ্থাৎ আজিৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ব্যক্ত কৰিলে এই কথা। প্ৰকাশিত তথ্য অনুসৰি সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈকে বৃষ্টিপাতৰ পৰিমাণ বৃদ্ধি হ'ব। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহতো প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে। মৌচুমী বতাহৰ প্ৰভাৱৰ বাবেই প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। বংগোপসাগৰৰ পৰা উত্তৰ পূবৰ কাষেৰে পাৰ হৈ যাব মৌচুমী বতাহ। তাৰপিছৰ খবৰটি হৈছে সাৱধান, কৰোনা ভাইৰাছক লৈ এক ভয়ংকৰ খবৰ। ছেপ্টেম্বৰ মাহত প্ৰতিদিনে আহিব পাৰে 4 লাখকৈ ক'ভিড কেছ। নীতি আয়োগে দিলে পৰামৰ্শ। কৰোনা ভাইৰাছৰ সংক্ৰমণে দেশক ধুৱাই যোৱাৰ পিছত এতিয়া আহিছে তৃতীয় ঢৌৰ আশংকা। এই ক্ষেত্ৰত নীতি আয়োগৰ সদস্য ভিকে পলে যোৱা মাহত কৰোনা সংক্ৰমণৰ মোকাবিলা কৰিবলৈ চৰকাৰক কিছু পৰামৰ্শ দিছিল। ইয়াত কোৱা হৈছে যে ভৱিষ্যতে প্ৰতি 100টা কৰোনা সংক্ৰমণৰ ভিতৰত 23 গৰাকী ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা কৰিব লাগিব। দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি নীতি আয়োগে ইয়াৰ আগতে 2020 চনৰ ছেপ্টেম্বৰত দ্বিতীয় ঢৌক লৈ সতৰ্কবাণী শুনাইছিল। সংস্থাটোৱে 20% ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰাব লাগিব বুলি উল্লেখ কৰিছিল যদিও এই সংখ্যা পৰৱৰ্তী সময়ত অধিক হোৱা দেখা গৈছিল। ক'ভিড-19ৰ দ্বিতীয় ঢৌৰ পিছত পৃথকে পৃথকে বৃহৎ সংখ্যক চিকিৎসালয়ৰ বিচনাৰ পৰামৰ্শ দিয়া হৈছে এই বছৰৰ এপ্ৰিল-জুনত দেখা দিয়া ক'ভিড-19 সংক্ৰমণৰ ওপৰত ভিত্তি কৰি। খবৰ অনুসৰি 1 জুনত সংক্ৰমণ শীৰ্ষত থকা সময়ত 10খন ৰাজ্যৰ চিকিৎসালয়ত 21.74% লোক ভৰ্তি হোৱাৰ প্ৰয়োজন হৈছিল। ইয়াৰ ভিতৰত 2.2% লোক ICUত ভৰ্তি হৈছিল। নীতি আয়োগে এই সন্দৰ্ভত কয় যে আমি আৰু বেয়া পৰিস্থিতিৰ বাবে সাজু থাকিব লাগে। আয়োগে দিনে 4 পৰা 5 লাখ কৰোনা ৰোগীৰ সংক্ৰমণৰ আশংকা ব্যক্ত কৰিছে। আয়োগে লগতে এইটোও কৈছে যে অহা মাহৰ ভিতৰত 2 লাখ ICU বিচনা সাজু হ'ব লাগে। ইয়াত অন্তৰ্ভুক্ত থাকিব লাগিব ভেণ্টিলেটৰৰ সৈতে 1.2 লাখ ICU বিচনা, 7 লাখ নন ICU চিকিৎসালয়ৰ বিচনা, ইয়াৰ ভিতৰত 5 লাখ অক্সিজেন বিচনা আৰু 10 লাখ ক'ভিড আইচোলেশ্যন কেয়াৰ বিচনা। তাৰপিছৰ খবৰটি হৈছে জুনিয়ৰ বিশ্ব এথলেটিক্সত ভাৰতৰ শৈলী সিঙে অৰ্জন কৰিলে ৰূপৰ পদক। জুনিয়ৰ বিশ্ব এথলেটিক্সত মহিলাৰ লং জাম্পত ৰূপৰ পদক জয় কৰিলে ভাৰতৰ এথলীট শৈলী সিঙে। এই পদক লাভৰ জৰিয়তে ভাৰতে জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত 3য় পদক লাভেৰে অভিযান সমাপ্ত কৰে। কেনিয়াৰ নাইৰোবিত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ লং জাম্পৰ ফাইনেলত 6.59 মিটাৰ জঁপিয়াই শৈলীয়ে ছুইডেনৰ মাজাস্কাকে 6.60 মিটাৰ জঁপিয়াই স্বৰ্ণ জয় কৰিছিল। মাত্ৰ 1 চেণ্টিমিটাৰৰ বাবে শৈলীয়ে স্বৰ্ণ জয়ৰ পৰা আঁতৰি থাকিবলগীয়া হয়। শৈলীয়ে দেওবাৰে কোৱালিফাইং ৰাউণ্ডৰ শীৰ্ষৰ পৰা ফাইনেলত প্ৰৱেশ কৰিছিল। ঝান্সীৰ বাসিন্দা শৈলীয়ে 3.5 বছৰ আগতে ৰবাৰ্ট ববি জৰ্জৰ সৈতে অনুশীলন আৰম্ভ কৰিছিল। শৈলীয়ে ক'ভিডৰ কাৰণে প্ৰায় 2 বছৰ অনুশীলন কৰিব পৰা নাছিল যদিও ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক এথলেটিক্সত আহিয়ে অভিলেখ সংখ্যক 6.48 মিটাৰ জঁপিয়াইছিল। আজি জুনিয়ৰ বিশ্ব এথলেটিক্স চেম্পিয়নত 3য় প্ৰচেষ্টাত তেওঁ 6.59 মিটাৰ জঁপিয়াই ৰূপৰ পদক অৰ্জন কৰে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। তাৰপিছৰ খবৰটি হৈছে আফগানিস্তান দখল কৰা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন তালিবানক সমৰ্থন জনোৱাসকল আফগানিস্তানত গৈ থাকক, তেওঁলোক ভাৰতৰ শত্ৰু। এই মন্তব্য বিজেপিৰ সাংসদ দিলীপ শইকীয়াৰ। অসমত তালিবানৰ 14জন সমৰ্থক গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সকলো দল সংগঠনেই ঘোৰ বিৰোধিতা কৰিছে এই দেহদ্ৰোহজনক কাৰ্যৰ। বিজেপিৰ সাংসদ দিলীপ শইকীয়াইও কঠোৰ ভাষাৰে সমালোচনা কৰিছে তালিবানৰ সমৰ্থকসকলক। সাংসদ দিলীপ শইকীয়াই কয় যে তেওঁলোকে যদি জানি বুজি এই ধৰণৰ কাণ্ড কৰিছে তেওঁলোক ভাৰতবৰ্ষৰ শত্ৰু। তেওঁলোকৰ যদি আফগানিস্তানৰ প্ৰতি তালিবানৰ প্ৰতি ইমানেই সমৰ্থন আছে তেনেহ'লে তেওঁলোক আফগানিস্তানলৈ গৈ তালিবানৰ সৈতে থাকক, তাৰে নাগৰিকত্ব লওক। ইয়াত যাতে অশান্তি নিবিয়পায়, ভাৰতবৰ্ষৰ একতা অখণ্ডতাৰ প্ৰতি বাহ্যিক শক্তিক যাতে উৎসাহিত নকৰে তাৰ প্ৰতি সকলোকে সতৰ্ক কৰি দিছোঁ, এইদৰে মন্তব্য কৰে দিলীপ শইকীয়াই। সাংসদ দিলীপ শইকীয়াই আকৌ কয় যে যি সময়ত সমগ্ৰ বিশ্ব আফগানিস্তানৰ ৰাজনৈতিক অৱস্থাক লৈ উদ্বিগ্ন হৈছে, যি ধৰণে মানৱতাৰ ওপৰত অত্যাচাৰ চলিছে,
যিটো নিৰ্সংস পৰিৱেশৰ সৃষ্টি হৈছে এয়া মানৱতাৰ বাবে অশনি সংকেত আৰু এই তালিবানক যিসকল লোকে সমৰ্থন কৰিছে তেওঁলোক মানৱতাৰ শত্ৰু। দৰং জিলাতো অগ্ৰণী সমাজৰ আগস্থানত থকা লোকসকলে তালিবানক সমৰ্থন জনাইছে। তালিবানৰ সমৰ্থন জনোৱাসকল ভাৰতবৰ্ষৰ নীতি আৰু স্থিতিৰ বিৰুদ্ধে অৱস্থান কৰিছে আৰু সেইকাৰণেই সেই লোকসকলৰ বিৰুদ্ধে আইনীভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মংগলদৈত সংবাদ মাধ্যমৰ আগত সাংসদ দিলীপ শইকীয়াই সকলোকে তালিবানক সমৰ্থন জনোৱা কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে তালিবানে কাবুল দখল কৰাৰ পিছতে অসমত পোহৰলৈ আহিছে তালিবান সমৰ্থনৰ ভয়ংকৰ ছবি। অসমত 24 ঘণ্টাত গ্ৰেপ্তাৰ হৈছিল তালিবানক সমৰ্থন কৰা MBBSৰ ছাত্ৰ, শিক্ষক আৰু আৰক্ষী জোৱান। অসমত গ্ৰেপ্তাৰ হৈছিল মুঠ 14 জন তালিবান সমৰ্থক। তাৰ পিছৰ খবৰটিও হৈছে 10 বছৰ পূৰ্বৰ আৰক্ষী বিষয়া বৰ্তমানৰ দুৰ্দৰ্শ ডকাইত আৰু অব্যাহত কৰিলে আত্মসমৰ্পণ। 10 বছৰ পূৰ্বৰ আৰক্ষী বিষয়া বৰ্তমানৰ দুৰ্দৰ্শ ডকাইত আৰু অব্যাহত কৰিলে আত্মসমৰ্পণ। নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত দুৰ্দৰ্শ ডকাইত আনোৱাৰ হুছেইনে আত্মসমৰ্পণ কৰে। 10 বছৰ পূৰ্বে জালা আৰক্ষী চকীত আৰক্ষী বিভাগত চাকৰি কৰিছিল আনোৱাৰ হুছেইনে। 1996 চনত ভৰ্তি হৈছিল অসম আৰক্ষীত। তাৰ পিছত আৰক্ষীৰ চাকৰি বাদ দি চুৰি ডকাইতি আদিৰ দৰে ঘটনাত জড়িত হৈ পৰিছিল আনোৱাৰ। নলবাৰী আৰক্ষীৰ মূৰৰ কামৰণি হৈ পৰা আনোৱাৰক বিগত 8 বছৰে মষ্ট ৱাণ্টেড ঘোষণা কৰি আৰক্ষীয়ে বিচাৰি আছিল আৰু অব্যাহত আজি 23 আগষ্ট তাৰিখে দুৰ্দৰ্শ ডকাইত আনোৱাৰে নিজেই নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে। তাৰ পিছৰ খবৰটিও হৈছে উপনিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলৈ সাজু হৈছে ৰাইজৰ দল। এই মন্তব্য ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। গোলাঘাটৰ টেঙানী অঞ্চলত এক সভাত অংশগ্ৰহণৰ উদ্দেশ্যে দেওবাৰে উপস্থিত হোৱা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰি কয় যে আগন্তুক উপনিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলৈ সাজু হৈছে ৰাইজৰ দল। উজনিত উপনিৰ্বাচনত মিত্ৰশক্তিৰ জোটেৰে এটা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থীবোৰৰ মন মিলিছে অখিল গগৈয়ে। তেওঁ লগতে উজনিত সকলো বিৰোধী ৰাজনৈতিক দলতকৈ ৰাইজৰ দল আগত আছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই বিধায়কজনে। ইয়াৰ উপৰি বিজেপি চৰকাৰক সমালোচনা কৰি দেওবাৰৰ পৰা আৰম্ভ হোৱা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আশীৰ্বাদ যাত্ৰাক অভিশাপ যাত্ৰা আখ্যা দিয়ে অখিল গগৈয়ে। আনহাতে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ সৈতে থকা সম্পৰ্কৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি অখিল গগৈয়ে এই কথা স্পষ্ট কৰে যে তৃণমূল কংগ্ৰেছৰ মমতা বেনাৰ্জীয়ে অসমত তৃণমূল কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব ল'বলৈ অখিল গগৈক আমন্ত্ৰণ জনাইছিল যদিও বিধায়কজনে সেই প্ৰস্তাৱ গ্ৰহণ নকৰি ৰাইজৰ দলৰ হৈ কাম কৰি যাব বুলি উল্লেখ কৰে। অৱশ্যে তৃণমূল কংগ্ৰেছৰ ৰাইজৰ দল মিত্ৰতাত থকাৰ পোষকতা কৰে অখিল গগৈয়ে। তাৰ পিছৰ খবৰটিও হৈছে কৰোনা মহামাৰীৰ ফলত ভাৰতীয় ৰেল বিভাগ ৩৬,০০০ কোটি টকাৰ বৃহৎ লোকচানৰ সন্মুখীন হৈছে। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাও চাহেব দানৱে জানিবলৈ দিয়া অনুসৰি কৰোনা ভাইৰাছ মহামাৰীৰ সময়ত ভাৰতীয় ৰেলৱে ৩৬,০০০ কোটি টকাৰ বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে। একে সময়তে তেওঁ কয় যে মুম্বাই নাগপুৰ এক্সপ্ৰেছৰ কাষত এখন বুলেট ট্ৰেইন প্ৰকল্প ৰূপায়ণ কৰা হ'ব, যিটো বৰ্তমান নিৰ্মাণৰত অৱস্থাত আছে। ইপিনে ৰেলৱেৰ এই বৃহৎ লোকচান সন্দৰ্ভত তেওঁ কয় যে যাত্ৰীবাহী ৰেল শাখাটো সদায় লোকচানত চলি আহিছে, যিহেতু টিকটৰ ভাড়া বৃদ্ধিয়ে যাত্ৰীসকলক প্ৰভাৱিত কৰে। আমি সেয়েহে টিকটৰ ভাড়া বৃদ্ধি কৰিব নোৱাৰোঁ। মহামাৰীৰ সময়ত ৰেলৱে ৩৬,০০০ কোটি টকা লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে। কেৱল মালবাহী ৰেলবোৰৰ সহায়ত বিভাগটোৱে ৰাজহ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। মহামাৰীৰ সময়ত এই মালবাহী ৰেলবোৰে জনসাধাৰণক সকাহ দিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আনহাতে বুলেট ৰেলৰ সন্দৰ্ভত তেওঁ কয় যে প্ৰকল্পটো মুম্বাই নাগপুৰ এক্সপ্ৰেছৰ কাষত আৰম্ভ কৰা হ'ব, কিয়নো ই জনসাধাৰণৰ বাবে অতিকৈ প্ৰয়োজনীয়। তাৰ পিছৰ খবৰটিও হৈছে বিজেপিত যোগদান কৰিব পাৰে কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱাই। বিজেপিৰ আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিলে তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱাই। বিজেপিৰ আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱাৰ। যোৰহাটত বিজেপিৰ আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখা গ'ল তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱাক। যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশেষ অনুষ্ঠানত মঞ্চত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে দেখা গ'ল তিতাবৰৰ বিধায়কগৰাকীক। বহুতৰে মনত এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে বিজেপিত যোগদান কৰিব নেকি ভাস্কৰ বৰুৱাই? তিতাবৰতে হ'ব নেকি উপনিৰ্বাচন?